মেষ ৰাশিৰ জাতক জাতিকাসকল, সফলতা কেতিয়াও অন্তিম নহয়, বিফলতা মাৰাত্মক নহয়। আচলতে যিটো বস্তুৱে অৰ্থ বহন কৰে সেয়া হ'ল আগুৱাই যোৱাৰ সাহস। এই সাহস কেৱল চকুমুদি সংগ্ৰাম কৰা নহয়, প্ৰকৃত সাহস হ'ল সময়ৰ স্পন্দন চিনাক্ত কৰা আৰু সঠিক দিশত পদক্ষেপ লোৱা। প্ৰায় আমি জীৱনৰ দুমজাত থিয় হৈ এইটোৱেই ভাবোঁ যে আমি সফল হ'ব পাৰোঁ। আমাৰ এইটোৱেই ভাবোঁ যে আমি সঠিক পথত আছোনে, আমাৰ তপস্যা বা কষ্টৰ ফল পামনে। জ্যোতিষশাস্ত্ৰই আমাক নদীৰ সোঁত কেনেকৈ ৰুধিব লাগে সেয়া নিশিকয়, বৰঞ্চ আমাক শিকায় যে নিজৰ নাওখনৰ দিশ কেনেকৈ সলনি কৰিব লাগে, যাতে আমি ধুমুহাৰ পৰা ৰক্ষা পৰি নিজৰ গন্তব্যস্থানত উপনীত হ'ব পাৰোঁ। আজি আমি 2025 বৰ্ষৰ এই অন্তিম আৰু নিৰ্ণায়ক দিনকেইটা 24, 25 আৰু 26 ডিচেম্বৰৰ এক সূক্ষ্ম আৰু গভীৰ বিশ্লেষণ কৰিম। এই আলোচনা বিশেষভাৱে মেষ লগ্নৰ জাতক জাতিকাসকলৰ বাবে। অনাগত 72 ঘণ্টাত ব্ৰহ্মাণ্ডই আপোনাৰ বাবে এক অতি বিশিষ্ট পৰিস্থিতি প্ৰস্তুত কৰি আছে। চন্দ্ৰই আপোনাৰ কৰ্মভাৱৰ পৰা ওলাই লাভ ভাৱক স্পৰ্শ কৰিব আৰু শেষত ব্যয় ভাৱৰ ফালে গতি কৰিব। ইয়াক যদি আমি ডিকোড কৰোঁ বা সৰল ভাষাত বুজোঁ, তেন্তে ই হৈছে কৰ্ম, প্ৰতিফল আৰু আত্মমন্থনৰ এটা সম্পূৰ্ণ চক্ৰ। কিন্তু সাৱধান হৈ থকাটো অতি জৰুৰী, য'ত নৱম ভাৱত সূৰ্য, মংগল আৰু শুক্ৰ গ্ৰহৰ উপস্থিতিয়ে আপোনাৰ ভাগ্য প্ৰবল কৰি তুলিছে। একে সময়তে অষ্টম ভাৱত থকা বুধ আৰু দ্বাদশ ভাৱত থকা শনিয়ে আপোনাক কিছুমান কঠিন প্ৰশ্নও সুধিবলৈ গৈ আছে। এই ভিডিঅ'টোৰ শেষলৈকে আপোনাৰ ওচৰত অহা 3টা দিনৰ বাবে এক সঠিক কাৰ্য পৰিকল্পনা থাকিব। আপুনি ভালদৰে জানিব যে কেতিয়া আপুনি আক্ৰমণাত্মক হৈ সিদ্ধান্ত ল'ব লাগিব আৰু কেতিয়া ধৈৰ্য ধৰি সময়ক পাৰ হ'বলৈ দিব লাগিব, যাতে আপুনি 2025 চনৰ সমাপ্তি এক বিজয়েৰে কৰিব পাৰে। তেনেহ'লে বলক ভৱিষ্যতৰ এই ইংগিতবোৰক সবিশেষভাৱে বুজি লওঁ। আৰম্ভ কৰোঁ প্ৰথম দিনটোৰ পৰা। 24 ডিচেম্বৰ 2025 বুধবাৰ। আজিৰ দিনটোৰ শক্তিক বুজিবলৈ আমি প্ৰথমে চন্দ্ৰৰ স্থিতি চাব লাগিব। আজি পুৱাৰ পৰা সন্ধিয়া 7:46 বজালৈকে চন্দ্ৰ আপোনাৰ দশম ভাৱত থাকিব, অৰ্থাৎ মকৰ ৰাশিত। দশম ভাৱ হ'ল আপোনাৰ কৰ্মক্ষেত্ৰ। ই আপোনাৰ অফিচ, আপোনাৰ ষ্টেটাছ বা মৰ্যাদা আৰু আপোনাৰ দৈনন্দিন ৰুটিন। আৰু মকৰ ৰাশিৰ স্বামী বা অধিপতি গ্ৰহ কোন? শনিদেৱ। ইয়াৰ অৰ্থ হ'ল আজি আপোনাৰ মন শনিৰ অনুশাসনত থাকিব। আজি আপুনি পুৱা শুই উঠাৰ লগে লগেই আৱেগিক নহয়, বৰঞ্চ প্ৰেক্টিকেল বা ব্যৱহাৰিক অনুভৱ কৰিব। আজি আপোনাক ফাল্টু কথা বতৰা, পৰচৰ্চা বা টাইম পাছ কৰিবলৈ একেবাৰেই ভাল নালাগিব। আপোনাৰ মগজুত এখন তালিকা চলি থাকিব, মই আজি কি কি কাম শেষ কৰিব লাগিব। এইটো এটা বহুত শক্তিশালী কাম সম্পূৰ্ণ কৰা বা টাস্ক কমপ্লিশ্যনৰ শক্তি। এতিয়া কেৰিয়াৰৰ বাবে ইয়াত এটা অতি ধুনীয়া সংযোগ ঘটিছে। মন দি শুনক। আপোনাৰ নৱম ভাৱত, যিটো ভাগ্যৰ ঘৰ, তাত সূৰ্য, মংগল আৰু শুক্ৰ বহি আছে, আৰু আপোনাৰ দশম ভাৱত চন্দ্ৰ আছে। যেতিয়া ভাগ্যস্থানতো ইমান শক্তিশালী গ্ৰহত থাকে আৰু মন কৰ্মস্থানত থাকে, তেন্তে ইয়াৰ অৰ্থ হ'ল ভাগ্যই আপোনাৰ পৰিশ্ৰমক লগ দিছে। যদি আপুনি চাকৰি কৰে, তেন্তে আজিৰ দিনটো নিজৰ বছৰ আগত নিজৰ কথা ৰখাৰ বাবে সৰ্বোত্তম দিন, কাৰণ সূৰ্যই নৱম ঘৰত বহি আপোনাক সমৰ্থন দি আছে। আজি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা বা লিডাৰশ্বিপ স্কিল সকলোৰে চকুত পৰিব। আজি আপুনি যিয়েই কাম নকৰক কিয়, তাত এটা নিখুঁত ভাৱ বা পাৰফেকশ্যন থাকিব। যদি আপুনি ব্যৱসায় কৰে, তেন্তে আজি কাৰ্যকৰী বা এক্সিকিউশ্যন কৰাৰ দিন। প্লেনিং বহুত হ'ল, আজি একশ্যন লওক। আন এটা বিশেষ কথা, আজি বৰদ চতুৰ্থী। বৰদৰ অৰ্থ হ'ল বৰদান, গণেশজীৰ দিন। যদি আপোনাৰ কেৰিয়াৰত কোনো বাধা আহি আছিল, তেন্তে আজিৰ দিনটো সেয়া দূৰ কৰাৰ বাবে সৰ্বোত্তম। এতিয়া মই আমাৰ সেই মাতৃ আৰু ভগ্নীসকলৰ সৈতে কথা পাতিব বিচাৰিম, যিসকলে ঘৰ চলায়, আমাৰ গৃহিণীসকল। প্ৰায়ে আমি কেৰিয়াৰৰ কথা পাতোঁ, কিন্তু ঘৰ চলোৱা কোনো ডাঙৰ কোম্পানী চলোৱাতকৈ কম নহয়। আজি চন্দ্ৰ দশম ভাৱত আছে। দশম ভাৱ কেৱল অফিচৰ নহয়, দায়িত্বৰো হয়। মেষ লগ্নৰ গৃহিণীসকল আজি পুৱাৰ পৰাই এটা মিছনত থাকিব। আজি আপোনাক লাগিব যে ঘৰৰ প্ৰতিটো কোণ, প্ৰতিটো কাম পাৰফেক্ট হ'ব লাগিব। মকৰ ৰাশিৰ চন্দ্ৰই আপোনাক আজি অলপ কঠোৰ কৰি তুলিব পাৰে। হ'ব পাৰে আজি আপুনি ঘৰৰ বাকী সদস্যসকলৰ ওপৰত অলপ খং কৰিব পাৰে, যদিহে তেওঁলোকে নিজৰ কাম সময়মতে নকৰে। আপুনি এজন মেনেজাৰৰ দৰে আচৰণ কৰিব। আজি বৰদ চতুৰ্থীও হয়, গতিকে পূজা পাতলৰ প্ৰস্তুতি আৰু ব্ৰতৰ হেঁচাও আপোনাৰ ওপৰত থাকিব পাৰে। মোৰ উপদেশ এয়াই যে আজি আপুনি বহুত বেছি উদ্যমী হৈ থাকিব, কিন্তু পাৰফেকশ্যনৰ চক্কৰত নিজকে ভাগৰুৱা নকৰিব। দশম ভাৱ মান সন্মানৰো হয়। আজি সন্ধিয়া আপোনাৰ স্বামী বা পৰিয়ালৰ মানুহে আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা নিশ্চয় কৰিব।
আজি আপুনি যি ব্যঞ্জন বা দৃশ্য বনাব বা যি কাম কৰিব, তাত এটা বেলেগ ধৰণৰ গুণমান বা কোৱালিটি থাকিব। আগুৱাই যাওঁ আহক। আজি পুৱা ৭ বজাৰ পৰা ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হৈছে। ধনিষ্ঠাৰ অৰ্থ হৈছে আটাইতকৈ ধনী। ইয়াৰ অধিপতি মংগল। আৰু মেষ লগ্নৰ অধিপতিও মংগল। বুজি পাইছে আপুনি সংযোগটো? লগ্নৰ নক্ষত্ৰ সক্ৰিয় হৈ আছে। ইয়াৰ অৰ্থ আপোনাৰ ভিতৰত শক্তিৰ স্তৰ বহুত ওপৰত পৰত থাকিব। আপুনি ভাগৰি নাযায়। ধনৰ বাবে দিনটো স্থিৰ। দশম ঘৰৰ চন্দ্ৰই ফ'কাছ কামৰ ওপৰত ৰাখে, পুৰস্কাৰৰ ওপৰত নহয়। কিন্তু কেতু আপোনাৰ পঞ্চম ভাৱত বহি আছে। পঞ্চম ভাৱ শ্বেয়াৰ মাৰ্কেট আৰু ফটকা বা জোৱাৰ হয়। কেতুৱে তাত বিৰক্তি দিয়ে বা বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেয়েহে আজি মোৰ উপদেশ সেয়াই, নিজৰ কষ্টৰ উপাৰ্জনৰ ওপৰত ভৰসা কৰক। জুৱা, লটাৰী বা সোনকালে পইচা উপাৰ্জন কৰা স্কিমবোৰৰ পৰা আজি আঁতৰত থাকক। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মকৰ ৰাশিয়ে আমাৰ আঁঠু আৰু গাঁঠিবোৰক শাসন কৰে। আজি দৌৰা-দৌৰি বেছি হ'ব পাৰে। সেয়েহে সন্ধিয়াৰ সময়ত ভৰিত বিষ বা জড়তা অনুভৱ হ'ব পাৰে। দ্বিতীয় কথা, শনি আপোনাৰ দ্বাদশ ভাৱত আছে। 12তম ঘৰত শনিয়ে কেতিয়াবা টোপনিত ব্যাঘাত জন্মায়। ৰাতি টিফোনটো সোনকালে ছাইডত থৈ দিব, নহ'লে পিছদিনাৰ বাবে বিশ্ৰাম সম্পূৰ্ণ নহ'ব। আৰু হয়, আজি ৰাহুকাল দুপৰীয়া 12:26 বজাৰ পৰা 1:45 বজালৈকে থাকিব। এইটো সেই সময় যেতিয়া আপুনি কোনো নতুন চুক্তি বা কণ্ট্ৰেক্ট ছাইন কৰিব নালাগে, কোনো নতুন মিটিং আৰম্ভ কৰিব নালাগে। ৰুটিন কামবোৰ কৰি থাকক, কিন্তু শুভ কামৰ আৰম্ভণি এই সময়ত নকৰিব। এতিয়া আমি সেই দিনটোলৈ আহিছোঁ, যাৰ বাবে সমগ্ৰ বিশ্বই অপেক্ষা কৰি থাকে। 25 ডিচেম্বৰ, বৃহস্পতিবাৰ। আপোনালোক সকলোকে বৰদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এনেকুৱা লাগিছে যেন ইউনিভাৰ্ছ বা ব্ৰহ্মাণ্ডই নিজেই আজিৰ স্ক্ৰিপ্টখন লিখিছে, যাতে আপুনি উৎসৱ পালন কৰিব পাৰে। যোৱা দিনটোৰ পৰিশ্ৰমৰ শক্তি এতিয়া সলনি হৈছে উদযাপনৰ শক্তিলৈ। কালি সন্ধিয়া চন্দ্ৰ কুম্ভ ৰাশি অৰ্থাৎ আপোনাৰ একাদশ ভাৱলৈ আহি গৈছিল। আৰু আজি গোটেই দিনটো তেওঁ তাতেই থাকিব। 11তম ভাৱ কি? লাভ স্থান, ইচ্ছাপূৰ্ণ আৰু সামাজিক বৃত্ত। কিন্তু ইয়াত এটা টুইষ্ট আছে। ইয়াত ৰাহু আগৰে পৰাই বহি আছে। চন্দ্ৰ আৰু ৰাহুৰ মিলন অৰ্থাৎ মন আৰু এম্প্লিফায়াৰৰ মিলন আজি আপোনাৰ ইচ্ছা আৰু সামাজিক শক্তিত বিস্ফোৰণ ঘটাব। আজি আপুনি ঘৰত বহি থাকিবই নোৱাৰিব। আপোনাৰ মন যাব মানুহৰ লগত দেখা কৰিবলৈ, পাৰ্টি কৰিবলৈ, বন্ধুৰ লগত সময় কটাবলৈ। ৰাহুৱে বিদেশী উপাদান আৰু অপৰম্পৰাগত মানুহক বুজায়। হ'ব পাৰে আজি খ্ৰীষ্টমাছ পাৰ্টিত আপোনাৰ সাক্ষাৎ কোনো এনে এজন ব্যক্তিৰ লগত হ'ব, যি সংস্কৃতি, ভাষা বা চিন্তাধাৰাত আপোনাৰ পৰা একেবাৰে বেলেগ। কিন্তু সেই একেজন ব্যক্তিয়েই আগলৈ গৈ আপোনাৰ বাবে লাকি বা ভাগ্যশালী বুলি প্ৰমাণিত হ'ব। মেষ লগ্নৰ জাতকৰ বাবে আজিৰ মন্ত্ৰ হ'ল নেটৱৰ্ক মানে নেটৱৰ্থ। আজি আপুনি যিমানে মানুহৰ লগত মিলিব, সিমানেই নতুন পথ মুকলি হ'ব। এতিয়া কথা পাতোঁ গৃহিণীসকলৰ, কাৰণ আজিৰ দিনটো আপোনাৰ বাবে খুবেই আমোদজনক হ'ব। চাওক, আজি চন্দ্ৰ আৰু ৰাহু দুয়োটাই আপোনাৰ একাদশ ভাৱত আছে। ৰাহু হ'ল ইচ্ছা আৰু একাদশ ভাৱ হ'ল সামাজিক বৃত্ত। আজি আপোনাৰ মন ঘৰৰ পাকঘৰত নালাগে। আজি আপোনাৰ মন যাব যে ময়ো অলপ সাজি কাচি বাহিৰলৈ যাওঁ, বন্ধু-বান্ধৱীৰ লগত দেখা কৰোঁ বা কোনো কিটি পাৰ্টি এটেণ্ড কৰোঁ। যদি আপোনাৰ কোনো ছ'চিয়েল চাৰ্কল আছে বা চুবুৰীয়াৰ গ্ৰুপ আছে, তেন্তে আজি আপুনি তাত চেণ্টাৰ অফ এট্ৰেকশ্যন বা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব। ৰাহুৱে আপোনাক অলপ মডাৰ্ণ বা আধুনিক বনাব। হ'ব পাৰে আজি আপুনি ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধিব বিচাৰিব বা কিবা নতুন ট্ৰাই কৰিব বিচাৰিব। এটা বিশেষ কথা, ৰাহুৱে দেখুৱাবলৈ বা শ্ব' অফ কৰিবলৈও উচটনি দিয়ে। আজি আপোনাৰ মনত আহিব পাৰে যে মোৰ ওচৰত সেই নতুন শাৰীখন থাকিব লাগিছিল বা মোৰ ঘৰৰ সজ্জা আটাইতকৈ ভাল হ'ব লাগে। এই অনুভৱ স্বাভাৱিক, ইয়াক উপভোগ কৰক। আজি বৰদিনৰ সুযোগ। যদি আপুনি ঘৰত কোনো গেট টুগেডাৰ আয়োজন কৰে, তেন্তে মানুহে আপোনাৰ অতিথিপৰায়ণতাৰ উদাহৰণ দিব। কেৱল এটা কথাৰ ধ্যান ৰাখিব, আপোনাৰ তৃতীয় ভাৱত গুৰু বক্ৰী হৈ আছে। চুবুৰীয়াৰ সৈতে কথা পতাৰ সময়ত কাৰো বেয়া কথা বা পৰচৰ্চা নকৰিব, নহ'লে কথা ঘূৰি পকি পুনৰ আপোনাৰ গাত আহি পৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে মাহেকীয়া চাৰ্টত আমি দেখিছিলোঁ যে 25ৰ পৰা 29 ডিচেম্বৰ হ'ল বেষ্ট টাইম বা সৰ্বোত্তম সময়। কাৰণ আজি নক্ষত্ৰ হৈছে শতভিষা। শতভিষাৰ অৰ্থ হ'ল 100 চিকিৎসক বা 100 নিৰাময়কাৰী। ইয়াৰ অধিপতি ৰাহু। যিসকল ছাত্ৰ-ছাত্ৰী টেকন'লজি, AI, মেডিচিন, এভিয়েশ্যন বা গৱেষণা ক্ষেত্ৰত আছে, তেওঁলোকৰ মগজু আজি কম্পিউটাৰৰ দৰে তীব্ৰগতিত চলিব। যদি আপুনি কোনো কঠিন ধাৰণা বুজিবলৈ চেষ্টা কৰি আছিল, তেন্তে আজি পঢ়া-শুনা কৰক, লগে লগে বুজি পাব। প্ৰেম জীৱন বা লাভ লাইফৰ বাবে দিনটো উত্তেজনাপূৰ্ণ, কিন্তু অলপ কৌশলীও। ৰাহুৱে অনুভৱবোৰক বহুত বঢ়াই দিয়ে। যদি আপুনি কাকো পচন্দ কৰে,
তেন্তে আজি সেই অনুভৱ জুনুন বা নিচা হৈ যাব পাৰে। আকৰ্ষণ বহুত তীব্ৰ হ'ব। কিন্তু এটা বস্তুৰ ধ্যান ৰাখিব লাগিব। আপোনাৰ তৃতীয় ভাৱত গুৰু বক্ৰী হৈ আছে। তৃতীয় ভাৱ হ'ল যোগাযোগ বা কমিউনিকেশ্যনৰ। গুৰু যেতিয়া ওলোটাকৈ চলে, তেতিয়া কেতিয়াবা আমি ধেমালিতে এনেকুৱা কথা কৈ দিওঁ, যিটো সন্মুখৰজনৰ গাত লাগে, যদিও আমাৰ সেইটো উদ্দেশ্য নাছিল। গতিকে নিজৰ সংগী, ভাই-ভনী বা বন্ধুৰ সৈতে কথা পতাৰ সময়ত ব্যংগ বা কটাক্ষৰ পৰা বিৰত থাকক। শব্দবোৰ ভাবি চিন্তি নিৰ্বাচন কৰক। অৰ্থনৈতিক দৃষ্টিৰে 11তম ঘৰত ৰাহু আৰু চন্দ্ৰৰ মিলনে হঠাৎ ধন লাভ দিয়ে। কোনো পুৰণি ফচি থকা পেমেণ্ট আহিব পাৰে। বা যদি আপুনি অনলাইন ব্যৱসায় কৰে, তেন্তে আজি বিক্ৰীত হঠাৎ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। আজি উপহাৰ আৰু পুৰস্কাৰ পোৱাৰ দিন। কেৱল আজি ৰাহু, কাল দুপৰীয়া 1:46 বজাৰ পৰা 3:05 বজালৈকে আছে। এই সময়খিনত কাৰো লগত কাজিয়া একেবাৰেই নকৰিব। কাৰণ ৰাহু সক্ৰিয় হৈ আছে। কথাৰ পৰা কথা বাঢ়ি যাব পাৰে। বাকী গোটেই দিনটো উপভোগ কৰাৰ বাবে। এতিয়া আমি তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোলৈ আহিছোঁ, 26 ডিচেম্বৰ, শুক্ৰবাৰ। যদি 24 তাৰিখ কামৰ আছিল, 25 তাৰিখ ফূৰ্তিৰ আছিল, তেন্তে 26 তাৰিখ হ'ল জ্ঞান আৰু গভীৰতাৰ। আজি চন্দ্ৰ গোটেই দিনটো 11তম ভাৱত থাকিব। কিন্তু নক্ষত্ৰ হ'ব শতভিসা। লগতে এটা বৰ গুৰুত্বপূৰ্ণ গ্ৰহক চাওক। বুধ আপোনাৰ অষ্টম ভাৱত আছে। অষ্টম ভাৱ হ'ল গৱেষণা, গোপন বিদ্যা আৰু লুডুকাই থকা বস্তুবোৰৰ ঘৰ। যেতিয়া বুধ অষ্টম ঘৰত থাকে, তেতিয়া মানুহৰ চোৰাংচোৱা বা ডিটেক্টিভ স্কিল সক্ৰিয় হৈ পৰে। মাহেকীয়া ভৱিষ্যতবাণীত স্পষ্টকৈ লিখা আছে যে আজিৰ দিনটো শিকাৰ বাবে, বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত। মেষ লগ্নৰ জাতকসকল, শুন, আজি চন্দ্ৰ আৰু ৰাহুৰ প্ৰভাৱ আছে। আপোনাৰ মন যাব যে মই আজি পইচা লগাই দিওঁ আৰু আজিয়েই ডাবল কৰি লওঁ। ৰখক, বুধ অষ্টম ঘৰত আছে। ই কৈছে আগতে গৱেষণা কৰা। আজি ট্ৰেড কৰাৰ পৰিৱৰ্তে মাৰ্কেটক পৰ্যবেক্ষণ কৰক। ক্ৰিপ্টো, ব্লকচেইন বা নতুন টেকন'লজিৰ বিষয়ে পঢ়ক। আজি আপুনি যি শিকিব, সেয়া আপোনাক ভৱিষ্যতে ডাঙৰ মুনাফা দিব। আজি একশ্যনতকৈ এনালাইচিছ বা বিশ্লেষণ বেছি জৰুৰী। এতিয়া আহোঁ গৃহিণীসকলৰ ওচৰলৈ। 26 তাৰিখ আপোনাৰ বাবে আত্মবিকাশ বা ছেলছ গ্ৰোথৰ দিন। আজি চন্দ্ৰ শতভিসা নক্ষত্ৰত আছে আৰু বুধ আত্মভাৱত আছে। যিমানেই বেলি ডুব যাব, আপোনাক লাগিব যে হল। আৰু এতিয়া বহুত হুলস্থুল হ'ল, মোক শান্তি লাগে। আপুনি ভিৰৰ পৰা আঁতৰি অকলশৰীয়া হৈ থাকিব বিচাৰিব। আপোনাৰ মন হঠাৎ আধ্যাত্মিক হ'ব পাৰে। বা আপুনি অলপ অকলশৰীয়া অনুভৱ কৰিব পাৰে। ভয় নাখাব। এইটো ইউনিভাৰ্চৰ বা প্ৰকৃতিৰ এক পদ্ধতি আপোনাক ৰিচাৰ্জ কৰাৰ। 12তম ঘৰ, মোক্ষ আৰু টকা পইচাৰ লেনদেন এই সময়ত নকৰিব। বন্ধুসকল, যদি আমি এই 72 ঘণ্টাৰ সাৰাংশ উলিওৱা, তেন্তে কাহিনীটো এনেকুৱা হ'ব। 24 ডিচেম্বৰ, এই দিনটো পৌৰুষৰ। বৰত চতুৰ্থী আছে, 10ম ঘৰৰ চন্দ্ৰ আছে। জমকৈ কাম কৰক, বছক ইমপ্ৰেছ কৰক আৰু পেণ্ডিং কামবোৰ শেষ কৰক। 25 ডিচেম্বৰ, এই দিনটো প্ৰাপ্তিৰ। চন্দ্ৰ আৰু ৰাহু 11তম ঘৰত আছে। মন খুলি জীয়ক, মানুহৰ সৈতে মিলক, কিন্তু নিজৰ কথা বতৰাত বক্ৰী গুৰুৰ কথা মনত ৰাখি নিয়ন্ত্ৰণ ৰাখিব। 26 ডিচেম্বৰ, এই দিনটো প্ৰজ্ঞানৰ। অষ্টম ঘৰৰ বুধ গ্ৰহে আপোনাক কৈছে যে গভীৰতালৈ যোৱা, গৱেষণা কৰা আৰু নতুন বস্তু শিকা। আৰু মোৰ গৃহিণী ভগ্নীসকলৰ বাবে 24 তাৰিখে আপুনি বছ, ঘৰখনক মেনেজ কৰক। 25 তাৰিখে আপুনি ষ্টাৰ, পাৰ্টি কৰক আৰু সুখী হৈ থাকক। আৰু 26 তাৰিখে আপুনি ছাত্ৰী, কিবা নতুন শিকক আৰু সঞ্চয়ৰ ওপৰত ধ্যান দিয়ক। মোৰ বিশেষ পৰামৰ্শ এয়াই যে মেষ লগ্ন অগ্নিতত্ত্ব। আপোনালোকে বহুত সোনকালে ফলাফল বিচাৰে, কিন্তু এই 3 দিনত, বিশেষকৈ 26 তাৰিখে, খৰখেদা আপোনাৰ শত্ৰু হ'ব। শনিয়ে 12তম ঘৰত বহি আপোনাক ধৈৰ্য শিকাই আছে আৰু ৰাহুৱে 11তমত ইচ্ছা দি আছে। এই দ্বন্দ্বত বুদ্ধি, অৰ্থাৎ বুধৰ হাত ধৰি ৰাখিব। এতিয়া সেই উপায়বোৰৰ কথা পাতে, যিয়ে এই গ্ৰহবোৰৰ শক্তিক আপোনাৰ সপক্ষে কৰি দিব। এই উপায়বোৰ সৰল, কিন্তু বহুত শক্তিশালী। প্ৰথম, 24 ডিচেম্বৰৰ বাবে। যিহেতু বৰত চতুৰ্থী আছে, পুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে গণেশজীক 21ডাল দুবৰি বন অৰ্পণ কৰক। আৰু মনে মনে কওক, গং গণপতয়ে নমঃ। কেৰিয়াৰৰ বাধাবোৰ গলিবলৈ ধৰিব। দ্বিতীয়, 25 আৰু 26 ডিচেম্বৰৰ বাবে। যেতিয়া চন্দ্ৰ আৰু ৰাহু একেলগে থাকে, তেতিয়া মন ভ্ৰমিত হ'ব পাৰে। ইয়াৰ আটাইতকৈ ভাল উপায় হ'ল চৰাই চিৰিকিটিৰ সেৱা। 25 আৰু 26 তাৰিখে কোনো পাৰ্কত বা ছাদত চৰাইৰ বাবে বাজৰা বা শতনাজা দিয়ক। ৰাহু বতাহৰ কাৰক, চৰাই বতাহত উৰে।
সিহঁতক সুখী কৰিলে ৰাহু শান্ত হয় আৰু হঠাৎ লাভ দিয়ে। তৃতীয়, ২৬ তাৰিখৰ সন্ধিয়াৰ বাবে চেষ্টা কৰক যাতে কমেও ১৫ মিনিট মৌন ব্ৰত পালন কৰে। মনে মনে বহি থাকক, ফোনটো আঁতৰাই থ'ব। ই আপোনাক দ্বাদশতম ঘৰৰ আহিবলগীয়া ট্ৰেনজিশ্যন বা পৰিৱৰ্তনৰ বাবে প্ৰস্তুত কৰিব। বন্ধুসকল, জ্যোতিষশাস্ত্ৰ এক টৰ্চৰ দৰে যিয়ে আন্ধাৰ ৰাস্তাত পোহৰ দেখুৱায়। খোজ আপুনি এই কাঢ়িব লাগিব। এই ৩ দিনত আপোনাৰ ওচৰত সুযোগ আছে নিজৰ কেৰিয়াৰক ওপৰলৈ নিয়াৰ, নতুন সম্পৰ্ক গঢ়াৰ আৰু নতুন জ্ঞান অৰ্জন কৰাৰ। নিজৰ শক্তিক সিঁচৰিত হ'বলৈ নিদিব, তাক সঠিক দিশ দিয়ক। আশা কৰিছোঁ এই বিস্তৃত বিশ্লেষণ আপোনাৰ চবৰ পচন্দ হৈছে আৰু আপোনালোকৰ কামত আহিব। যদি আপুনি ভাবে যে এই ভিডিঅ'টোৱে আপোনাৰ জীৱনত কোনো মূল্য যোগ কৰিছে, তেন্তে লাইক বুটামটো টিপিবলৈ নাপাহৰিব। নিজৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক, কাৰণ ভাল বস্তু বিলাই দিলে বাঢ়ে। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে, তেন্তে ছাবস্ক্ৰাইব নিশ্চয় কৰক আৰু বেল আইকনটো টিপক। কমেণ্ট ছেকশ্যনত নিজৰ ইষ্টদেৱতাৰ নাম লিখক বা কেৱল লিখক হৰ হৰ মহাদেৱ, কাৰণ শেষত সকলো মহাকালৰ ইচ্ছা। সুখী হৈ থাকক, সুস্থ হৈ থাকক আৰু মস্ত হৈ থাকক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে নমস্কাৰ।